নমস্কাৰ আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াৰ চাবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ কি আছিল ভেকেঞ্চি বা পদ মুকলি কৰি দিলে ইয়াত কোনে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব লাগিব শিক্ষাগত যোগ্যতা অৰ্হতা বয়সৰ যিটো সময়সীমা সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব ইয়াৰ চাবলৈ গ্ৰেড 3 যেটো গ্ৰেড 3 লেভেলৰ যেটো পোষ্ট হয় মুকলি কৰিছে ইয়াৰ টোটাল যেটো পোষ্ট আছে কি আছিল গ্ৰেড 3 কাৰণে এটা পোষ্ট আছে আৰু তাৰ পিছত ইয়াৰ চাপৰে গ্ৰেড 4 লেভেলৰ যেটো পোষ্ট আছে টোটাল যেটো ভেকেন্সি আছে ইয়াত কি আছিল 5 পোষ্ট ইয়াত মেনশন কৰি দিয়া আছে অপচন কি আছিল এ বি আৰু সি ইয়াত কি আছে ইয়াত মেনশন কৰি দিয়া আছে ইয়াৰ চাপৰে এ অপচন এটা পোষ্ট দিয়া আছে পোষ্ট বিলাক কি আছিল এ বি সি কৰি ইয়াত মেনশন কৰি দিয়া আছে এ যেটো আছে গ্ৰেড 3 যেটো পোষ্ট হয় এমটিএ ইয়াত কেছিল 1 পোষ্ট আছে ইয়াত তাৰ পিছত ইয়াত বি নম্বৰটো ইয়াত মেনশন কৰি দিছে গ্ৰেড 3 যেটো আছে ইয়াত কি আছিল ইয়াত কেছিল এটা পোষ্ট আছে তাৰ পিছত সি নম্বৰটো যেটো অপচন আছে তাত কি আছে গ্ৰেড 4 ইয়াত কি আছিল টোটাল যেটো ভেকেন্সি আছে 5 পোষ্ট আছে তাৰ পিছত ইয়াত কি আছে ডিটেইলছ ইনফৰমেশন ইয়াত মেনশন কৰি দি আছে ইয়াত কি আছিল 1 নম্বৰত এলিজিবল টু এপ্লাই ফৰ দা পোষ্ট ইয়াত কি আছিল এলিজিবল যেটো হয় ইয়াত মেনশন কৰি দি আছে সম্পূৰ্ণ তথ্য যিবিলাক ইম্পৰ্টেন্ট হয় হেবিলাক কি আছিল মই কৈ দিম আপোনালোকৰ সুবিধাৰ কাৰণে ইম্পৰ্টেন্ট তথ্য কৈ দিম ইয়াৰ চাপৰে জেনাৰেল যেটো কোৱালিফিকেশন হয় কোৱালিফিকেশন যেটো হয় ক্যান্ডিডেট মাস্ট ইয়াত কি আছিল অপচন 2 নম্বৰটো ইয়াত চাব পাৰে ক্যান্ডিডেট মাস্ট হেভ কি আছিল ব্যাচেলাৰ ডিগ্ৰী ফৰ এনি ৰিকগনাইজড এনি ব্যাচেলাৰ ডিগ্ৰী হেতু থাকিব লাগিব তেনে হলে কি আছিল হে পোষ্টত আবেদন কৰিব পাৰিব তাৰ পিছত যেটো এ নম্বৰটো হেতু গল তাৰ পিছত ইয়াত এ নম্বৰত কি আছিল ইয়াত কি আছিল এ বি সি কৈ আৰু তিনিটা কৈ অপচন দিয়া আছে ইয়াত চাব পাৰে সম্পূৰ্ণ খিনি ইয়াত কি আছিল ডিটেইলছত ইয়াত কি আছিল কৈ দিয়া আছে ক্যান্ডিডেট মাস্ট হেভ কি আছিল 1 ইয়াৰ কম্পিউটাৰ কোৰ্স কি আছিল এক বছৰৰ হেতু কম্পিউটাৰ সাৰ্টিফিকেটটো লাগিব তাৰ পিছত কি আছিল অপচন এটো বি নম্বৰটো ইয়াত চাব পাৰে গ্ৰেড 3 ইমপ্লিমেন্টস ইয়াত এক্সামিনেশন ইয়াত মেনশন কৰি দি আছে ইয়াত যেটো কোৱালিফিকেশন হয় ব্যাচেলাৰ ডিগ্ৰী লাগিব ইয়াত সায়েন্সৰ আৰ্টছৰ সকলো ইয়াত আবেদন কৰিব পাৰিব কিন্তু কি আছিল ব্যাচেলাৰ ডিগ্ৰী কমপ্লিট থাকিব লাগিব তাৰ পিছত কি আছিল ইয়াত এ বি সি ডি ই ইয়াত কি আছিল পাঁচটা অপচন ইয়াত মেনশন কৰি দি আছে ক্যান্ডিডেট মাস্ট হেভ কি আছিল পিজি ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন পিজি ডিপ্লোমা হেতু লাগিব আৰু কি আছে ইয়াত নিজে চাই লব ইয়াত যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনি মই কৈ দি আছো তাৰ পিছত ইয়াত চাব পাৰে সি নম্বৰটো আছে ইয়াত চাব পাৰে গ্ৰেড 4 ইয়াত মেনশন কৰি দি আছে এ আৰু বি দুটো অপচন আছে ইয়াত যেটো ক্যান্ডিডেট মাস্ট হেভ পাসড কি আছিল এইচএস এলসি কি আছিল মেট্ৰিক পাস কৰিলে সেই পোষ্টত আবেদন কৰিব পাৰিব ইয়াত কি আছে টোটাল যেটো পোষ্ট আছে কি আছিল টোটাল পোষ্ট 5টা আছে ইয়াত এ আৰু বি ইয়াত কি আছিল ক্যান্ডিডেট মাস্ট হেভ ওয়ার্কিং নলেজ হেতু থাকিব লাগিব এডুকেশনাল ইনস্টিটিউট এস গ্ৰেড 4 ইমপ্লিমেন্টৰ কাৰণে কি হেতু নলেজ থাকিব লাগিব তেনে হলে কি আছিল এলিজিবল হয় সেই পোষ্টৰ কাৰণে এপ্লিকেশন যেটো ফৰ্ম হয় ইয়াত কি আছিল ওয়েবসাইট ইয়াত মেনশন কৰি দি আছে লিংকটো ইয়াত মেনশন কৰি দি আছে তাৰ পৰা কি আছিল আবেদন কৰিব লাগিব তাৰ পিছত ইয়াত চাব পাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেটো বিশ্ববিদ্যালয় যেটো মানে এপ্লিকেশন যেটো ফি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যেটো ভেকেন্সি বা পদ মুকলি কৰি দিছে ইয়াত কি আছিল ইয়াত যেটো এপ্লিকেশন ফিস হয় 500 হেতু দি কি আছিল এপ্লিকেশন ফিসটো 500 হেতু দিব লাগিব ইয়াত 500 रुपीस অনলি ইয়াত মেনশন কৰি দি আছে তাৰ পিছত ইয়াত চাব পাৰে লাষ্ট ডেট যেটো হয় 25 এপ্ৰিল লৈকে সেই পোষ্টত কি আছিল আবেদন কৰিব পাৰিব ইয়াত মেনশন কৰি দি আছে নগাঁও আসাম ইয়াত কি আছে গুটিখিনি সম্পূৰ্ণ তথ্য ইয়াত মেনশন কৰি দি আছে তাৰ পিছত ইয়াত চাব পাৰে 3 নম্বৰত কি আছিল এনবি দিয়া তাৰ মেনশন কৰি দিছে কিবি সম্পূৰ্ণ তথ্য ইয়াত চাই লব নিজে মই ডেসক্ৰিপচনৰ লিংকটো দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব হ'ব আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে কি আছে যদি ভিডিওটো চাই আছে চেনেলটো যদি এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কি আছে ভিডিওটো লাইক এটা কৰি দিব আপোনালোকৰ কাৰণে কি আছে জব ইনফৰমেশন ভিডিও ডেইলি এটা দুটা দিয়ে থাকো আপোনালোকৰ সুবিধাৰ কাৰণে সেই কাৰণে কৈছো কি আছে ভিডিওটোত কি আছে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিও আনিম আৰু ইয়াত মেনশন কৰি দি আছে উইদিন 7 ডেজ ফ্ৰম দ্য ডেট ইস্যু এপয়েন্টমেন্ট অৰ্ডাৰ কি আছে 7 দিন পিছতে হেতু আছিল এপয়েন্টমেন্ট লেটাৰ দি দিব ইয়াত মেনশন কৰি দি আছে আৰু সিলেকশন প্ৰসেছটো ইয়াত মেনশন কৰি দিয়া নাই হ'ব চাই ল'ব আৰু কিবা আছে